নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'ত আমি জনাব বিচাৰিছো যে যি স্বাস্থ্য বিভাগৰ অৰ্থাৎ ডিএমইৰ যি এক্সাম সেই এক্সাম কেতিয়া হ'ব আৰু যেটো ডেট ঘোষণা কৰিছে 30 মাৰ্চ তাৰিখে ডিএমইৰ নন টেকনিক্যাল গ্ৰেড 3 এক্সাম অনুষ্ঠিত হ'ব। যেহেতু 9 মাৰ্চ তাৰিখে হোৱা কথা আছিল কিন্তু পিছুৱাই দিয়া হ'ল। এতিয়া পুনৰ নটিচ আহিছে যে 30 মাৰ্চ তাৰিখে সেই এক্সাম হ'ব। গতিকে সেই এক্সাম 30 মাৰ্চ তাৰিখে হ'ব আৰু এডমিট কাৰ্ডসমূহ কেতিয়া ডাউনলোড কৰিব পাৰিব সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাব বিচাৰিছো। এইখনে হৈছে অফিচিয়েল যি নটিচ। অফিচিয়েল নটিচখন এখন প্ৰকাশ পাইছিল যি 1 তাৰিখে মাৰ্চৰ 1 তাৰিখে প্ৰকাশ পাইছে। ইয়াত দি আছে ৰিচিডিউল নটিচ। যেহেতু আগৰ 9 তাৰিখে হোৱা কথা আছিল গতিকে ৰিচিডিউল নটিচ ফৰ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট। গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ বাবে এইখন নটিচ দিছে আৰু ইয়াত যেহেতু কেতিয়া অনলাইন হৈছিল সেইবোৰ দিয়া আছে আৰু ইয়াত যি দিছে প্ৰথম যি এক্সাম ডেট 9/3/2025 সেই তাৰিখত হোৱা কথা আছিল যেহেতু আৰু সেইটো ৰিচিডিউল কৰা হয় আৰু এতিয়া যি দা ৰিটেন এক্সামিনেশ্যন শেল বি হেল্ড অন 30/3/2025 অৰ্থাৎ 30 মাৰ্চ 2025 যি গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ এক্সাম সেই এক্সাম হ'ব। গতিকে সকলোৱে 30 মাৰ্চত এক্সামসমূহ যিসমূহ সকলে অনলাইন কৰিছে সেইখনে পঢ়া ষ্টাৰ্ট কৰি দিয়ক। আজি যেহেতু 20 তাৰিখ হ'লেই গতিকে 30 তাৰিখলৈ এক্সামসমূহ দিছে আৰু ইয়াৰ যিকোনো বিষয়ে যদি এক্সামৰ বিষয়ে জানিব বিচাৰে তেতিয়া ইয়াৰ যি অফিচিয়েল ৱেবছাইট www.dme.assam.gov.in ত গৈ পেলাই ইয়াৰ বিষয়ে সকলোবোৰ জানিব পাৰিব আৰু ইয়াৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড অহা কাইলৈ প্ৰকাশ পাব। গতিকে সকলোৱে অহা কাইলৈ বা পৰহিলৈ ভিতৰত এডমিট কাৰ্ডসমূহ সকলোৱে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে সকলোৱে পঢ়া ষ্টাৰ্ট কৰি দিয়ক। আমিও ডিএমই এক্সামত আহিব পৰা কিছু ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ এইকেইদিন লৈ আহিবলৈ চেষ্টা কৰিম। আগৰ বছৰসমূহত যেনেধৰণে আহিছিলে আৰু ডিএমই এক্সামসমূহ ইংলিছ মিডিয়ামতে যোৱা কেইবছৰ আহিছিলে। গতিকে সকলোৱে ইংলিছ মিডিয়ামতে চাব, অসমীয়াটোৱে চাব, ইংলিছটো যিহেতু বুজি পাবই এক্সামত গতিকে সকলোৱে চাব। আজিৰ ভিডিঅ'টো ইমানে। সকলোৱে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।